মাজলৈ আহিব বিচাৰিছো ইয়াৰ মাজতে। স্যাৰ জেনেৰেলি দেখা যায় আৰু বহুতখিনি দেখা যায় বৰ্তমান নিউমাৰলজি বিষয়টো বিশেষকৈ। আৰু নিউমাৰলজিৰ ক্ষেত্ৰত যদি আমি চাওঁ যে যিকেইটা ৰাশি অনুসাৰে যিকেইটা বা গ্ৰহ অনুসাৰে যিকেইটা নম্বৰ থাকে, উদাহৰণস্বৰূপে মংগলৰ নম্বৰ 9 ধৰক, গতিকে দেখা যায় যে বাকী যিসকল এষ্ট্ৰলজাৰ থাকে বা ইউটিউবত যিবিলাক ভিডিঅ' চাই পেলাই তেওঁলোকে কয় যে 9 নম্বৰ হ'ল মানে তেওঁ পুলিচ মিলিটাৰীত যাব বা মংগলৰ যিহেতু মানুহ তেনেকুৱা ধৰণৰ ৰিলেটেড কাম হ'ব, কিন্তু সকলো 9 নম্বৰ ব্যক্তিয়েতো একেটা লাইনত নাযায়। গতিকে এই জেনেৰেলাইজ যিটো নিউমাৰলজি বস্তুটো দেখি চলি থকা যায়, এই বস্তুটো কিবা ভিত্তি আছে বুলি আপুনি ভাবেনে? নিউমাৰলজিটোৰ ইম্পৰ্টেঞ্চ আছে, কিন্তু তাৰ দ্বাৰা কিছু সম্যক জ্ঞান পাব পৰা যায়, কিন্তু অকুপেশ্যন বৰ্তমান এই বিশাল পৃথিৱীত সেইটো সম্ভৱ নহয়। আৰু যদি চোৱা যায় এটা কথা, এইটো লজিকেল যে এষ্ট্ৰলজি বা ফিল্মিষ্ট্ৰি বাস্তু যিটো আছে এইটো স্বয়ং ত্ৰিদেৱৰ ভিতৰত ব্ৰহ্মাই সৃষ্টি কৰা মানে বেদৰ অন্তৰ্গত। বাকী যিবিলাক আছে ৰেইকি হওক, নিউমাৰলজি হওক, এক্সেছ পাৰ, টেৰট কাৰ্ড, এইবিলাক হৈছে মানুহে বনোৱা বস্তু। গতিকে নিশ্চয় বেদৰ অন্তৰ্গত, স্বয়ং ব্ৰহ্মাই সেইখিনি বস্তু তাতে উল্লেখ কৰিছে। গতিকে এইখিনি সকলোতকৈ উন্নত আৰু শ্ৰেষ্ঠ, এই বিষয়ত কোনো সন্দেহ নাই। আৰু সেইটো বিষয়ে পাৰফেক্টলি জানিবৰ কাৰণে কেৱল এষ্ট্ৰলজি আৰু পেলমিষ্ট্ৰি হৈছে আটাইতকৈ সঠিক মাৰ্গ। তাৰ দ্বাৰা সকলোখিনি জানিব পৰা যায়, ব্যৱস্থা কৰিব পৰা যায়। গতিকে মই ভাবো যে বাকীবিলাকৰ চক্ৰান্তত পৰি হাৰাশাস্তি আৰু অৰ্থনাশৰ বাহিৰে আন একো নাই। আছে, কোনো কথা নাই। যদি আপোনালোকে তাৰ দ্বাৰা যদি তেওঁলোকৰ দ্বাৰা লাভান্বিত হয় খৰচ কৰাৰ পিছত, তেতিয়াহ'লে আৰু ক'বলগীয়া একো নাথাকে। আৰু এটা স্যাৰ এইখিনিতে ৰিমেডিয়েল মেজাৰ যিটো আমাৰ এষ্ট্ৰলজিৰ এটা বিশেষ পাৰ্ট, যে সেই বস্তুটো লৈ পেলাই এটা প্ৰশ্ন আছে মোৰ মনত উদয় হয়। দেখা যায় স্যাৰ বহুতখিনি ভিডিঅ'ত আমি তেনেকুৱা ধৰণৰ দেখো, বা আজি আমাৰ চেমিনাৰতো এটা বস্তু আমাৰ আলোচনা হৈছিলে। এই কথাটো বহুতে বিশ্বাসো কৰি থাকে যে কিবা এটা ধৰক যিটো ৰিমেডিয়েল মেজাৰ দিলে, কিবা কিবি এইখিনি কৰ্ম কৰিবলৈ দিলে, কৰাৰ পিছত সেই বস্তুটো বোলে আপুনি পানীত উটুৱাই দিয়ক বা এই বস্তুটো আপুনি জ্বলাই দিয়ক, এনেকুৱা ধৰণৰ বস্তুটো নিচিহ্ন কৰি পেলোৱা যায়। এটা বহুত ডাঙৰ প্ৰচেছ কৰি মেলি অৱশেষত তাৰ শেষ পৰ্যায়টোতে এই দুটা দিয়ে যে হয় জ্বলাই দিয়ক, উৰাই দিয়ক, নহয় নদীত পেলাই দিয়ক। গতিকে মোৰ মনত এটা প্ৰশ্ন উদয় হয় যে এই ইমানখিনি যে কৰা হ'ল, শেষত যদি পৰিণতিটো সেইটোৱে কৰা হয়, তাৰ পৰা কিবা কাম হ'ব নে নহ'ব স্যাৰ? বা তেনেকুৱা ধৰণৰ স্যাৰ আপুনি ৰিমেডিয়েল মেজাৰ আপুনি দিয়ে নে স্যাৰ? কিছুমান বস্তু আছে, নোহোৱা নহয়। সেইটো ইয়াত বেলেগ বেলেগকে ধৰা যায়। যিটো আমাৰ হিন্দুৰ বেদত যিটো আমাৰ হোম কৰা যায় না, যজ্ঞ যিটো কৰা যায়, সেইটো কি হয়, বিশেষ বৈদিক ব্ৰাহ্মণৰ হতুৱাই অগ্নিত যিবিলাক দ্ৰব্য দিয়া যায়, সেই দ্ৰব্যবিলাক দি দিলে অগ্নিৰ মাধ্যমত বাকী দেৱতাগণে পায়। গতিকে এটা পুণ্য কাম। আৰু দ্বিতীয়তে আমি দেখিছো যে এজনী ছোৱালী পুষ্পিতা হোৱাৰ পিছত ঘৰত মানে ধৰক তামোল গছ বা তামোল কলগছ এনেকুৱা হতে বিয়া তাতে পাতে, নোৱাই ধুৱাই চব ঠিক ঠাক কৰে, আৰু সেইবিলাক কইনা দৰা সেইবিলাক বনাই পেলাই কি কৰে, পাছবেলা সন্ধিয়াৰ সময়ত নৈত বিসৰ্জন দি দিয়ে। ইয়াৰ অৰ্থটো হ'ল কি, যে ছোৱালীজনীৰ যিটো যে আমাৰ কমনলি যিটো এষ্ট্ৰলজিত মানে ৱৰ্ডটো আছে, যুগৰ কথা শুনা যায় যে মাংগলিক যুগ, অৰ্থাৎ পাৰিবাৰিক দিশত অমংগল বিলাক সেই কৰ্মটোৰ দ্বাৰা যিটো ধৰ্মীয়কৰণৰ মাধ্যমত সেইখিনি যেতিয়া বিসৰ্জন দি দিয়া যায়, তাৰমানে কি হ'ল যে সেই বেয়া খিনি সি তাত পানীত মানে উটি গৈ যোৱাৰ মানে হৈছে কি, এওঁৰ যিবিলাক সমস্যা সেইবিলাক টোটেলি মানে উটি গুচি গ'ল। ঠিক সেইদৰে কিন্তু আন কিছুমান ব্যৱস্থা আছে, ধৰক এইবিলাক গুপ্ত কথা, কিছুমান তান্ত্ৰিক ব্যৱস্থা আছে, উপায় কিছুমান আছে। শত্ৰু ক্ষেত্ৰত যদি নাশ বা নষ্ট কৰিবলগীয়া হয়, তাক শেষ কৰিবলগীয়া হয়, তেতিয়া কি কৰা যায়,
উটাই দিয়া নহয় সাধাৰণতে, তাত জুই লগাই দিয়া যায়। জুই লগাই দি দিলে কি হ'ব, সেই শত্ৰু নাশ হ'ব বা শত্ৰুৰ অনিষ্ট সৃষ্টি হয়। গতিকে সেইটো শাস্ত্ৰগত বিধিগতভাৱে শাস্ত্ৰৰ নিয়ম মতে যি কৰা যায় সেইটো মতে মানে কৰিব লাগিব। ইয়াতে আজি কিছুদিনৰ আগত মই এটা ভিডিঅ' দেখিছিলো, এগৰাকী জনপ্ৰিয়, তেওঁ মানে এষ্ট্ৰলজিয়াৰ ৰিমেডিয়েল মেজাৰ্ছত মানে বহুত তেনেকে দিয়ে। তেওঁ কিছুমান কৰ্ম মানে কৰিব দিছিলে, যে কিবা কিবি দ্ৰব্য তাতে, আৰু লাষ্টত কৈছে যে এইটো জুই লগাই পুৰি দি পেলাই ফুৱাই দিব লাগে, এটা ইউনিভাৰ্চত বিলীন হৈ যায়। এটা কথা দেখা গ'ল যে তেওঁৰ যিটো ৰিমেডিয়েল মেজাৰ দিছিলে সেইটো কোনো দেখিছো মই শাস্ত্ৰগত নহয়, আৰু যিমানখিনি শাস্ত্ৰৰ মোৰ লগত আছে দেখিছো যে তেনেকুৱা ধৰণৰ কোনো পাৰ্ট নাই। আৰু এটা কথা, যদি ইমানখিনি কৰাৰ পিছত যিটো উদ্দেশ্য, এটা ভাল উদ্দেশ্য, জেনেৰেলি ধন প্ৰাপ্তিৰ কাৰণে যদি সেইটো কৰা যায়, ধন প্ৰাপ্তিৰ কাৰণে শুভ, এইটো মনত ৰাখিব, কাৰণ শত্ৰুৰ নাশটো হৈছে অশুভ। গতিকে শুভ কাম কৰিবৰ কাৰণে যিটো উপায় কৰা হ'ল, তাৰ পিছত যদি তেওঁ জুই লগাই দিয়ে, ধোঁৱা উৰি যায়, গতিকে শুভটো যিটো কৰিলে সেইটো মানে উৰি গুচি গ'ল। ডেট মিনছ তাৰ পৰা কোনো কামেই নকৰে, অৰ্থহীন হৈ গ'ল। গতিকে এনেধৰণৰ কথা। গতিকে সেইবিলাক সস্তীয়া যিবিলাক জ্যোতিষী, সস্তীয়া যি মানে পৰামৰ্শদাতা, সিহঁতৰ উপায়বিলাকো সস্তীয়া, আৰু ফলস্বৰূপে যিবিলাক মানুহে চাই থাকে সেই মানুহবিলাকো সস্তীয়া, আৰু জীৱনটোৱে লাষ্টত সস্তাত গুচি যায়, কোনো অৰ্থহীন হৈ যায়। গতিকে এনেধৰণৰ মানে ফ্ৰড এষ্ট্ৰলজাৰ্ছ আৰু এনেধৰণৰ ফ্ৰড কাষ্টৰ পৰা মানে বাচি থকাটো জৰুৰী। যিখিনি মানে বৈদিকভাৱে যিখিনি আমাৰ শাস্ত্ৰসমূহত লিখা আছে, পূজা পাতল যি বৈদিক ব্ৰাহ্মণৰ দ্বাৰা কৰা যায়, সেই সমস্ত নিয়মৰ মাজেদি কৰা যিসকল আছে বিসৰ্জন দিয়া বা সেইসমূহক লৈ পেলাই আপোনাৰ ক'ব লগাটো নাই। কিন্তু এনেকুৱা ধৰণৰ কিছুমান যথেষ্ট ধৰণৰ বস্তু ওলাই থাকে মনে সজা, যাৰ মনলৈ যি আহিছে আজি ডেটত আচলতে তেনেকুৱাই হয়। কোনোবাই যদি কয় আমুকটো খাই দিয়া, আমুকটো কৰি উৰাই দিয়া, আমুকটো জ্বলাই দিয়া, তেনেকুৱা ধৰণৰ বেছি ধৰণৰ প্ৰেডিক্টিভ মানে ৰিমেডিয়েল মেজাৰ বিলাক দেখিবলৈ পোৱা যায়। গতিকে এই সময়ত ইমান ফলপ্ৰসূ হ'ব বুলি আচলতে আমাৰ মনত নহয়। আৰু এইখিনিতে মই ক'ব বিচাৰিছো, এটা ভিডিঅ' মই এটাত পাইছিলো, তাতে এজন এষ্ট্ৰলজাৰ মানে আজিকালি বেছি তেওঁ ফিল্ড মাৰ্কেটিঙত নামিছে, তাতে কোনোবা ক্লাইণ্টক ক'লে যে গৰৈ মাছ নে মাগুৰ মাছ আছিলে, তাত নৈত উটাই দিলে ৰাহু দুখ খণ্ডন হৈ যায়। তো তেনেকুৱা উপায় আজি মই 30 বছৰ লৈকে মই তেনেকুৱা উপায় ক'তো পোৱা নাই যে মাগুৰ মাছ উটাই দিলে হেৰি হয়। এটা কথা ঠিক, আপোনাৰ ক'ৰবাত যদি মাগুৰ মাছ ধৰি আনি পেলাই যদি আপোনাৰ বাৰীৰ পুখুৰীত যদি মানে উটাই দিয়ে, তেতিয়াহ'লেতো আপোনাৰো ভাল হ'ব লাগিছিল, কিন্তু হোৱা নাই কিয়? গতিকে এনেকুৱা ধৰণৰ সস্তীয়া জ্যোতিষী, আচলতে জ্যোতিষী বুলি ক'বলে এইবিলাক অলপ পৰিতাপৰ কথা। গতিকে সস্তীয়া জ্যোতিষী, সস্তীয়া ৰেমেডি, সস্তীয়া মানুহ, তেওঁলোকৰ পাল্লাত চক্ৰত পৰিবই, আৰু সেই হিচাপত লুটিবই। গতিকে লুটি পেলাই পাতল কৰি পেলাই তেওঁলোকক এৰি দিব।